এআই সৃষ্ট এটা ভিডিঅ' যেটো ভিডিঅ' কালিৰ দিনটোত বিধানসভাত যিখিনি আলোচনা চলিল জুবিন গাৰ্গৰ প্ৰসংগত সভাস্থগিত প্ৰস্তাৱক লৈ তাকে লৈ মন্ত্ৰী পীযুষ হাজৰিকাই এআই সৃষ্ট সেই ভিডিঅ'টো ৰাজহুৱা কৰিছিল সামাজিক মাধ্যমত বিশেষকৈ মুখ্যমন্ত্ৰী এফালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু অখিল গগৈ আনফালে এই ধৰণৰ কিছু আকৃতিৰে তেখেতে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল আৰু এতিয়া আজিৰ দিনটোত তাৰ প্ৰত্যুত্তৰ দিছে দেৱব্ৰত শইকীয়াই মই প্ৰথমতে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম এখন ৰোলাৰ চলাই আহিছে মুখ্যমন্ত্ৰীৰ আকৃতিৰ এগৰাকী ব্যক্তি এআই সৃষ্ট সেই ভিডিঅ'টোত ক'লা ছানগ্লাছ পৰিহিত ক'লা গ্লাছ পৰিহিত আগে আগে দৌৰিছে দেৱব্ৰত শইকীয়া আৰু অখিল গগৈৰ সদৃশ আকৃতিৰ এআই সৃষ্ট দুটা চৰিত্ৰ সকলোৱে গম পাইছে সেয়া কি আচলতে কি বুজাব বিচৰা গৈছে এই ভিডিঅ'টো কালি সামাজিক মাধ্যমত ৰাজহুৱা কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই আৰু তাৰপিছত আজিৰ দিনটোত দেৱব্ৰত শইকীয়াৰ উত্তৰ হাঁহি হাঁহি উত্তৰ দিলে দেৱব্ৰত শইকীয়াই ময়ো এনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ভিডিঅ' তৈয়াৰ কৰিছিলোঁ পিছে মোৰ সন্তানে বাধা দিয়াৰ বাবেহে মই সেয়া ৰাজহুৱা নকৰিলোঁ সকলোৰে ৰুচি একে নহয় পীযুষ হাজৰিকাৰ দলৰ এনে ৰুচিৰ বাবে সামাজিক মাধ্যমত এআই ভিডিঅ' তৈয়াৰ কৰে বুলি তাচ্ছিল্য দেৱব্ৰত শইকীয়া কি ক'লে দেৱব্ৰত শইকীয়া শুনো আহক মই দেখিছোঁ মই মন্ত্ৰী হাজৰিকা ডাঙৰীয়াক সুধি ময়ো এনেকুৱা এআই কৰিছে তেওঁ গোটেইখিনি ময়ো এআই কৰিব পাৰোঁ মোৰ ফালৰ পৰা এআই এটা কৰা হৈছিল কিন্তু মোৰ যিটো ল'ৰা মোৰ সন্তান দুটাই খুব বাধা দিলে কালি মই আপোনালোকক দেখাব পাৰোঁ মই কি এআই কৰিছিলোঁ সেইটো কৰিছে উপায় নাই মই সেইটো চবেই ভাল নাপায় তেখেতৰ সেইটো নিজৰ মনৰ ৰুচিৰ তেওঁলোকৰ দলৰ সেইটো ৰুচি আৰু মোৰ ল'ৰা ছোৱালীয়ে সেইটো নালাগে বুলি ক'লে মই সেইকাৰণে নিদিলোঁ